অসমত হৈছে কি অসমৰ ৰাজনৈতিক পৰিস্থিতি কোন দিশে গতি কৰিছে এনি টাইম মাৰু কাটুকে হিংসা এনি টাইম উত্তেজনাত ভাষণ দি থকাৰ পৰিণতি নেকি মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে মই এটা কথা জনাব বিচাৰিছো যে বিগত উপনিৰ্বাচনত সামগুৰিত যি কাণ্ড ঘটিছিলে পঞ্চায়ত নিৰ্বাচনত আজি ঢিঙত হে একেই কাণ্ড ঘটিবলৈ পালে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ মাননীয় সাংসদ আমাৰ মাননীয় বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী প্ৰাণে মৰাৰ যিটো এটা উপদ্ৰৱ চলিল ঢিং সমষ্টিত নিৰ্বাচনী প্ৰচাৰত যোৱাৰ সময় মুখ্যমন্ত্ৰী মহোদয়ৰ মই জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছো যে আপুনি গোটেই অসমখন অশান্ত কৰিব বিচাৰিছে নেকি এটা টুইট গুণ্ডাসকলক সামগুৰিত যেতিয়া 7জনকৈ বিধায়কৰ গাড়ী ভাঙি টছনছ কৰা হ'ল মুকলি আকাশৰ তলত দুৰ্বৃত্ত এতিয়াও ঘূৰাই থাকি আপুনি উৎসাহিত কৰিলে নেকি তাৰ পৰিণতি আজি ঢিং সমষ্টিত হ'ল নেকি এক বৃহৎ প্ৰশ্ন মই আপোনালৈ এৰিলো মই মুখ্যমন্ত্ৰীক কৈছো আৰু অসমৰ ৰাইজক মই এটা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালো যে হিমন্ত বিশ্ব শৰ্মাৰ আমূলত যি গুণ্ডাৰাজ অসমত চলিছে পুলিচে গুণ্ডা বাহিনীক নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে এইখিনি সময়ত ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো যিখিনি সময়ত এজন সাংসদ সুৰক্ষিত নহয় আজি কিছুদিন আগত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া দৌৰাই প্ৰহাৰ কৰা হৈছে তেওঁৰ আৰক্ষীক দেহৰক্ষীক প্ৰহাৰ কৰা হৈছে আজি আন এজন সাংসদ তেখেতৰ গাড়ী মৰিয়াই ৰদৰে ভঙা হৈছে বিধায়িকাক আজি তেওঁলোকে শাৰীৰিকভাৱে আহত হৈছে য'ত সাংসদ সুৰক্ষিত নহয় য'ত বিধায়ক সুৰক্ষিত নহয় অসমৰ ৰাইজে এটা কথা চিন্তা কৰা ভাল যে বিজেপি চৰকাৰৰ দিনত গুৰু গোসাঁই নামানা আইন কানুন নামনা হৈছে সকলো কিছুমান দুষ্কৃতিকাৰী আৰু এই কথাটোৱে মই আপোনালোকক কলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনি টাইম ৰাজনৈতিক মিটিং বিলাকত মানুহক উত্তেজিত কৰি ভীতিগ্ৰস্ত কৰি কংগ্ৰেছ দলক প্ৰত্যাখ্য কৰি কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক যিকোনো কাৰণত যিকোনো বিনিময়ত হতাশ কৰাৰ যি এটা উচতনিমূলক তেওঁ সংবাদ এনি টাইম দি থাকি আজি এই পৰিৱেশ আনিছে গতিকে এই পৰিৱেশক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰীয়ে যেনেকৈ কয় কঠোৰ ভাষাৰে যিকোনো দুষ্কৃতিকাৰীক দমন কৰা হ'ব মুখ্যমন্ত্ৰীক সুধিছো সামগুৰি দুষ্কৃতিকাৰীক দমন কৰিলে নেকি তাৰে পুনৰাবৃত্তি হাল এৰি খেল খেদা মুখ্যমন্ত্ৰী আজি ঢিঙত কৰিলে মই আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া শিৱামণি বাইদেউ আৰু তেওঁলোকৰ লগত থকা যি 5খন গাড়ী ৰদৰে মৰিয়াই ভঙা হৈছে তেওঁলোকক প্ৰাণে মৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে দুষ্কৃতিকাৰী তেওঁলোকক অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰীয়ে পুলিচ মোৰ বুলি কয় প্ৰশাসন মোৰ বুলি কয় আপুনি তেওঁলোকক কৰায়ত্ব কৰি দেখাওক তেতিয়াহে ভাবিম যে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলাব পাৰিছে ইতিমধ্যে আপুনি গৃহ বিভাগৰ দায়িত্বত থাকি গৃহ বিভাগ চলাব পৰা নাই আপোনাক অংগুষ্ঠ দেখুৱাই দিছে কাৰণ ইমান এজন সুপাৰ উত্তম বুলি আপুনি কৈ থকা এজন মুখ্যমন্ত্ৰীৰ আমূলত সাংসদক কেনেকৈ প্ৰহাৰ কৰিবলৈ পায় বিধায়িকাক কেনেকৈ প্ৰহাৰ কৰিবলৈ পায় গাড়ী ভাঙিবলৈ পায় এই প্ৰশ্ন অসমৰ ৰাইজৰ সন্মুখত এৰিলো পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে দেখিছে বহু কেণ্ডিডেটক ভীতিগ্ৰস্ত কৰি আমাৰ নমিনেশ্যন দিবলৈ পৰা নাই হিমন্ত বিশ্ব শৰ্মাই ৰিপৰ্ট কাৰ্ড দেখুৱাব নোৱাৰি ভয় ভীতি আৰু গুণ্ডা আৰু দুষ্কৃতিকাৰী লগাই কংগ্ৰেছক হতাশ কৰিব বিচাৰিছে নেকি ৰাইজৰ মাজলৈ বৃহৎ প্ৰশ্ন এৰি দি আমাৰ যিসকল নেতা কৰ্মী আজি আঘাতপ্ৰাপ্ত হৈছে সকলো যাতে সোনকালে তেওঁলোকে দ্ৰুতগতিত আৰোগ্য হওক তাৰে কামনা কৰিছো আৰু ৰাইজক হত্যা হিংসা যিবিলাক আমি শুনি থাকো এই কথাবিলাকৰ প্ৰতি এটা নজৰ ৰাখক অলপ কথাত উত্তেজিত হোৱা যি পৰিৱেশ হৈছে এই পৰিৱেশ বিলাকৰ কাৰণ কি ফহিয়াই চাবৰ কাৰণে আহ্বান জনাই মই ফেচবুক লাইভৰ জৰিয়তে ঢিং কাণ্ডক পুনৰ গৰিহণা দি মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰি মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক হিচাপে কাম কৰক তাৰ কাৰণে পৰামৰ্শ দিছো মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে গুণ্ডা বাহিনী লগাই কংগ্ৰেছক মহিমূৰ কৰিব পাৰিব এনেকৈ যদি কংগ্ৰেছক হতাশ কৰিব বিচাৰিছে যি পাত বালিলে সেই পাত সুগ্ৰীবলে মুখ্যমন্ত্ৰীয়ে কথা পাহৰি যাব নালাগে আমি বহু কাৰণত দেখিছো যে উত্তেজনা সৃষ্টি কৰা বহু ৰাজনৈতিক নেতাক কিন্তু ৰাইজৰ এনেকুৱা দুষ্কৃতিৰ হাততে প্ৰতিহত হৈছে সকলোকে ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আহ্বান জনাই মই এই ঘটনাক পুনৰবাৰ তীব্ৰ ভাষাৰে গৰিহণা দিছো